ভোগালী বিহু উপলক্ষে ৩ নং কৈপত্য হাউতলী গাঁৱৰ ৰাইজৰ উদ্যোগত মৰঙীবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ভোগালী উৎসৱ উদযাপন কৰে। নৱপ্ৰজন্মৰ মাজত গাঁৱে ভূঞে অনুষ্ঠিত খেলসমূহক জীয়াই ৰখাৰ প্ৰয়াসেৰে আয়োজন সাংস্কৃতিক অনুষ্ঠান, নাটক আৰু পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি এটা সুন্দৰ অনুষ্ঠান আয়োজন শিশু চেমনীয়া যুৱক-যুৱতীৰ পৰা জ্যেষ্ঠ পুৰুষ-মহিলা সকলোৱে এই অনুষ্ঠানত যোগদান কৰা পৰিলক্ষিত হয়। এই অনুষ্ঠানে গাঁওখনৰ প্ৰতিভাবোৰ প্ৰদৰ্শনৰ বাবে এখন সুন্দৰ মঞ্চ দিছে। ৰাতিলৈ সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নৃত্য-গীতে আলোকিত কৰি তোলে সাংস্কৃতিক সন্ধিয়াৰ। উৰে ৰাতি কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ নৃত্যৰ সম্ভাৰে মন্ত্ৰমুগ্ধ কৰি ৰাখে দৰ্শকসকলক। কৈৱত্য হাউতলী ঘাটবাসী ৰাইজ আৰু সদৌ মৰঙীবাসী ৰাইজৰ সহযোগত এইবাৰ আমি দুদিনীয়া কাৰ্যসূচীৰে এই ভোগালী মেলাভাগ আমি আয়োজন কৰিছোঁ। আমাৰ এইবাৰ ৮ম সংখ্যক ভোগালী মেলা। এই মেলাখনত বিশেষকৈ আমাৰ সৰু চামে মানে শিশুসকলৰ পৰা আৰম্ভ কৰি পেলাই এই বেছিকৈ শিশুসকলে এই অনুষ্ঠানভাগ পাতিছে। ইয়াত ডাঙৰৰ বৰ বিশেষ অৰিহণা নাই। তেওঁলোকে বহুত কষ্ট কৰি পেলাই অনুষ্ঠানভাগ আজি ৮ম সংখ্যক পোৱাইছেহি। আৰু এই হেৰিয়ত মানে আপোনাৰ কাৰ্যসূচীৰ ভিতৰত বিভিন্ন ধৰণৰ খেল ধেমালি আজি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হ'ল। খেল ধেমালিৰ ভিতৰত কলগছ বগোৱা, তাৰপিছত চকু বান্ধি হাঁহ ধৰা, ৰছী টনা, সংগীত চকী, এনেকৈ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। আৰু আজি সাংস্কৃতিক কাৰ্যসূচী আছে। এই কাৰ্যসূচীত প্ৰথমতে এখনি শিশু নাটকেৰে সাংস্কৃতিক কাৰ্যসূচী ভাগ অনুষ্ঠিত কৰা হৈছে। নাটকভাগ ৰচনা কৰিছিলে প্ৰবীৰ শইকীয়াই আৰু পৰিচালনা কৰিছে নিৰঞ্জন বৰাই। আৰু আমাৰ স্থানীয় শিশুসকলে এই নাটকভাগ অভিনয় কৰিলে, খুব ধুনীয়া নাটক কৰিছে। তাৰ পাছতেই আপোনাৰ সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু কালিলৈও আমাৰ তেনেকৈ প্ৰগ্ৰেম আছে। কাইলৈ আছে আপোনাৰ কুইজ হ'ব, তাৰপিছত আকস্মিক বক্তৃতা হ'ব, ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা হ'ব, তাৰপিছত আৰু এটা আছিলে চিত্ৰাংকন প্ৰতিযোগিতা। এইখিনি আছে। তাৰপিছত ৰাতিলৈ আমাৰ স্থানীয় এজন নতুন নাট্যকাৰ জন্ম হৈছে। তেওঁ হ'ল নিৰঞ্জন বৰা। আমাৰ কাষতে আছে এজন নিৰঞ্জন বৰা। তেওঁ এখন নাটক লিখিছে হেৰুৱা জোনাক বুলি। এই নাটকখন আমাৰ স্থানীয় অভিনয় শিল্পীসকলৰ দ্বাৰা মঞ্চস্থ হ'ব।